নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে দেখিবলৈ পাইছে যে জিটি আৰু পিজিটিৰ ৰিভেৰিফিকেশ্যনৰ কাৰণে অলৰেডি এটা নটিফিকেশ্যন আউট হৈছে। তো ইয়াতে লিখা আছে যে আপোনালোকে নিজৰ অফিচিয়েল ৱেবছাইটত গৈ মানে madhyamik.assam.gov.in বা DSCৰ যিটো অফিচিয়েল ৱেবছাইট তাতে গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। 13/9/2025 তাতে আপোনালোকৰ এডমিট কাৰ্ডটো উপলব্ধ হ'ব আৰু তাতে লিখা থাকিব ডেট কেতিয়া ভেৰিফিকেশ্যন হ'ব। আৰু যদি সকলোৰে নাহে, কিন্তু এইটোত এটা ডাঙৰ এটা কথা আছে যে ইয়াতে সকলোৰে ভেৰিফিকেশ্যনৰ কাৰণে নাম নাহে। যিসকলৰ ফাৰ্ডাৰ প্ৰচেছ বা তেওঁলোকৰ এক্সামিনেশ্যন ইছ্যু আছিল, ধৰক আপোনালোকৰ কিছুমানে ডিগ্ৰী ডিপ্ল'মা কৰিছে, ইন ছাৰ্ভিচত NOC নাছিল, তো সেই ধৰণৰ কিছুমান কেণ্ডিডেট ইয়াতে এপ্লাই কৰিছে। তো সেই কেণ্ডিডেটসকলৰ যিহেতু এক্সামিনেশ্যন ইছ্যু বুলি কৈছে, গতিকে 13 তাৰিখ আপোনালোকৰ যদি অফিচিয়েল ৱেবছাইটত এডমিট কাৰ্ড উপলব্ধ হয়, তেতিয়াহ'লে তাতে ভেনু থাকিব, ক'ত গৈ আপোনালোকে সেই ভেৰিফিকেশ্যনখিনি কৰিব লাগিব, আকৌ ডকুমেণ্টছখিনি লৈ যাব লাগিব, তাৰপিছত ইয়াৰ ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াৰ আগতে আৰু এটা কথা হৈছিল যে কেইদিনমান আগতে আপোনালোকে জানে যে NOC যিসকল কেণ্ডিডেটে ইন ছাৰ্ভিচ থাকোঁতে কিবা ডিগ্ৰী লৈছে বা ডিপ্ল'মা লৈছে বা কোনোবা চাৰ্টিফিকেট কাৰণে এপ্লাই কৰিছিল, তো সেইসকল কেণ্ডিডেট যিসকলে NOCৰ কাৰণে এপ্লাই কৰি নাছিল বা NOC এপ্লাই কৰিছিল, তেওঁলোকৰ NOC দেখুৱাবলৈ জনোৱা হৈছিল। তাৰপিছত সেইসকল কেণ্ডিডেটে 6 তাৰিখলৈকে NOC সকলোৱে প্ৰভাইড কৰিলে। তাৰপিছত ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি ভাবিছিলোঁ যে মেৰিট লিষ্ট ওলাব, কিন্তু মেৰিট লিষ্ট নোলাই আৰু এটা নটিচ ওলাই গ'ল যে তেওঁলোকে সেই কেণ্ডিডেটসকলে এতিয়া কি কৰিব লাগিব, যিসকলৰ ফাৰ্ডাৰ প্ৰচেছিং আছিল বা ৰিভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক মাতিব। আৰু যিসকলৰ মানে ডাউট আছে বা ডাউট নাথাকিলেতো নাই, যিসকলৰ ডাউট আছে সেইসকল কেণ্ডিডেটক মাতিব। ইয়াতে অফিচিয়েল ৱেবছাইটত যেতিয়া আপোনালোকে চাব নিজৰ পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰটো মাৰি, যদি আপোনাৰ এডমিটখন ওলায় তেতিয়াহ'লে ভেনুটোও থাকিব তাতে গৈ আপোনালোকে ছেকেণ্ড টাইম ভেৰিফিকেশ্যন কৰিব লাগিব। তেতিয়াহ'লে আপোনালোকৰ নেক্সট মেৰিট লিষ্টৰ নাম আহিব, আদাৰৱাইজ নাহে। গতিকে আপোনালোকে এই 13 তাৰিখে আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ এই এডমিট কাৰ্ডখন ডাউনলোড কৰিব। আৰু যদি আপোনালোকৰ নামটো থাকে তেতিয়াহ'লে যাব লাগিব, আৰু যদি নাথাকে, এডমিট কাৰ্ড নাহে, তেতিয়াহ'লে আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাৰণে যাব নালাগে, কাৰণ আপোনাৰ কোনো ডাউট নাই। যদি ডাউট আছে তেতিয়াহে আপোনাৰ সেই ভেৰিফিকেশ্যনত যাব লাগিব। বুজি পাইছে? এইখিনি আছিলে ভিডিঅ'টোত, মই সৰুকৈ এইটো ভিডিঅ' বনাই দিলোঁ আপোনালোকলৈ। তো 13 তাৰিখলৈকে ৱেইট কৰক। যদি আপোনালোকৰ নাম আহে, জিটি আৰু পিজিটি আৰু বৰ্ড কৈছে, দুটাৰ কাৰণে কৈছে, তো জিটি আৰু পিজিটিৰ যিসকলৰ ডাউট আছে সিহঁতৰ নাম ইয়াতে থাকিব, আৰু যিসকলৰ ডাউট নাই, ক্লিয়াৰ, তেওঁলোকৰ টেনশ্যন নাই, তেওঁলোকৰ মেৰিট লিষ্টত নাম আহিব। আৰু ইয়াতে যেতিয়া ছেকেণ্ড টাইম ভেৰিফিকেশ্যন হ'ব, গতিকে ভেৰিফিকেশ্যন কৰাৰ পিছতে তেওঁলোকৰ নাম ইনক্লুড হ'ব মেৰিট লিষ্টত। গতিকে মেৰিট লিষ্ট আমাৰ হয়তো ছেপ্টেম্বৰ মাহৰ আপোনালোকে 20 তাৰিখলৈকে মেৰিট লিষ্ট পাব লাগে। যদি 13 তাৰিখে হৈ যায়, 14-15 ধৰক 2-3 দিনমান ভেৰিফিকেশ্যন হ'ব। তো ভেৰিফিকেশ্যন হোৱাৰ পিছত 20ৰ পৰা আপোনালোকে লাষ্ট এণ্ড অফ দ্য মান্থ আপোনালোকে চাব পাৰে, সেই সময়লৈকে আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ হৈ যাব। ধন্যবাদ সকলোলৈকে।